নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে এই ভিডিঅ'টোত তোমালোকৰ ছেকেণ্ড চেপ্টাৰ বৌদ্ধ দৰ্শনৰ বিষয়ে অলপ কথা ক'ব গৈছোঁ। আৰু মই জাষ্ট তোমালোকৰ বাবে শ্বৰ্ট কুৱেশ্যন যিখিনি দৰকাৰী আৰু লং কুৱেশ্যনৰ ভিতৰত কিছুমান শ্বৰ্ট কুৱেশ্যন সোমাই থাকে, সেইকাৰণে মই বৌদ্ধ দৰ্শনৰ একেবাৰে ফাৰ্ষ্টৰ কথাখিনি আৰু চাৰি আৰ্য সত্যৰ অকণমান কথা জাষ্ট এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম তোমালোকৰ বাবে। গতিকে ব'লাচোন মই ভিডিঅ'টোতে ষ্টাৰ্ট কৰিম। এয়া বৌদ্ধ দৰ্শনৰ ত্ৰিপিটক কি? আমি এইটো কোৱাৰ আগত মই এটা কথা ক'ব ওলাইছোঁ যে বৌদ্ধ দৰ্শন হৈছে ভাৰতীয় দৰ্শনৰ এটা অবৈদিক সম্প্ৰদায়। অবৈদিক সম্প্ৰদায় আমি তিনিটা পাইছোঁ, বৌদ্ধ, জৈন আৰু চাৰ্বাক। এই তিনিওটা তোমালোকৰ লাগে, তিনিওটাই তোমালোকৰ চিলেবাছত আছে। মই জাষ্ট এইটোত ভিডিঅ'ত জৈন আৰু চাৰ্বাকৰ বিষয়ে ক'ব নাযাওঁ, অকল বৌদ্ধ দৰ্শনৰ অলপ কথা ক'ব গৈছোঁ। তোমালোকৰ পৰীক্ষাত হেল্প হ'ব এইখিনিৰ কাৰণে। প্ৰথমতে আছে যে বৌদ্ধ দৰ্শন কোনে প্ৰতিষ্ঠা কৰিছিল? গৌতম বুদ্ধ। এইটো আমি সকলোৱে জানো। এতিয়া এই বৌদ্ধ দৰ্শনত ত্ৰিপিটকনো কি? বৌদ্ধ দৰ্শনত ত্ৰিপিটক মানে তিনিটা পিটক আছে। পিটক শব্দৰ অৰ্থ খৰাহী বা পাচি, এয়া মই পিছফালে দি দিছোঁ। পাচি বা খৰাহী অৰ্থাৎ আমি যেনেকৈ খৰাহী বা পাচি এটাত বস্তু সংৰক্ষণ কৰোঁ বা বস্তু ভৰাই থওঁ, ঠিক সেইদৰে এই পিটকবোৰত গৌতম বুদ্ধৰ বা বৌদ্ধ দৰ্শনৰ বিভিন্ন নৈতিক আৰু ধৰ্মীয় উপদেশসমূহ পালি ভাষাত সংগৃহীত হৈ আছে, লিপিবদ্ধ হৈ আছে। এই তিনিটা পিটক হৈছে বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধম্ম পিটক। এই তিনিওটা পিটকত বিভিন্ন ধৰণে বিভিন্ন কথাৰ উল্লেখ আছে। ইয়াত দিয়া হৈছে কোনখন পিটকত কি আছে। গতিকে এইখিনি মেইন কথা যে ত্ৰিপিটকনো কি, বৌদ্ধ দৰ্শনৰ ত্ৰিপিটকনো কি, এইখিনিৰ পৰা তোমালোকৰ শ্বৰ্ট কুৱেশ্যন কিছু আহিব পাৰে। এতিয়া ইয়াৰ পিছত আমি আৰু কিছুমান ইয়াত থাকিব পাৰে, যেনে গৌতম বুদ্ধক আৰু কি বুলি জনা যায়, গৌতম বুদ্ধক তথাগত বা অৰ্হত বুলিও কোৱা হয়, কাৰণ বস্তুৰ বাস্তৱ স্বৰূপক জনাৰ বাবে তেওঁক এই নামটো দিয়া হৈছিলে। এতিয়া মই গৈছোঁ বুদ্ধৰ চাৰি আৰ্য সত্যলৈ। চাৰি আৰ্য সত্যটোনো কি? বুদ্ধৰ চাৰি আৰ্য সত্য, এইটো তোমালোকৰ একেবাৰে দৰকাৰী। পৰীক্ষাত এইটো যদি তোমালোকে ভালকৈ অধ্যয়ন কৰা, এই বুদ্ধৰ চাৰি আৰ্য সত্য, চাৰিওটা আৰ্য সত্যৰ ভিতৰত বহুতো কুৱেশ্যন সোমাই আছে। এয়া চাৰি আৰ্য সত্য। দুখ আছে, দুখৰ কাৰণ আছে, দুখৰ নিবৃত্তি আছে, দুখ নিবৃত্তিৰ উপায় আছে। এই চাৰি আৰ্য সত্যত তোমালোকৰ লং কুৱেশ্যন আহিব পাৰে যে চাৰি আৰ্য সত্য ব্যাখ্যা কৰা। এতিয়া এই চাৰিওটা অলপ অলপ লিখিলেই হ'ল। ঠিক সেইদৰে আকৌ আহিব পাৰে যে ইয়াত যে দেখিছা 2 নম্বৰ দুখৰ কাৰণ আছে। এই দুখৰ কাৰণ আমাৰ 12টা আছে, যাক আমি দ্বাদশ নিদান বা ভৱচক্ৰ বুলি কওঁ। গতিকে সেইটো তোমালোকৰ শ্বৰ্ট কুৱেশ্যন হিচাপত আহিব পাৰে বা শ্বৰ্ট নোট হিচাপেও দিব পাৰে। গতিকে মই সেইটো ডিছকাছ কৰিব ওলাইছোঁ অলপ। সেয়া ভৱচক্ৰ বা দ্বাদশ নিদান, এইটো হৈছে বুদ্ধৰ দ্বিতীয় আৰ্য সত্য, অৰ্থাৎ দুখৰ কাৰণ আছে। এতিয়া দুখৰ কাৰণসমূহ বুদ্ধৰ মতে দুখৰ কাৰণ 12টা দিয়া হৈছে। সেই 12টাক দ্বাদশ নিদান বুলি কোৱা হয়, আৰু সেই 12টা এটাৰ লগত এটা জড়িত হৈ আছে। সেই 12টা এইকেইটা: অবিদ্যা, সংস্কাৰ, বিজ্ঞান, নামৰূপ, পৰায়তন, স্পৰ্শ, বেদনা, তৃষ্ণা, উপাদান, ভৱ, জাতি, জৰা মৰণ। এই বুদ্ধৰ মতে এই সকলোবোৰ কাৰণৰ প্ৰধান কাৰণটো হৈছে অবিদ্যা, অৰ্থাৎ অবিদ্যাৰ পৰাই মানুহৰ দুখৰ সৃষ্টি হয়। আৰু এই 12টা কাৰণ যে আমি দেখিছোঁ, এই 12টা কাৰণত মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ মাজত এটা অনুপম যোগসূত্ৰ আছে। অতীত জীৱনৰ কৰ্মফলে বৰ্তমান জীৱনক গঢ়ি তুলিছে, আৰু বৰ্তমান জীৱনৰ কৰ্মফলে ভৱিষ্যত জীৱনক গঢ়ি তোলা দেখা গৈছে। গতিকে এই 12টা কাৰণক একেলগে গৌতম বুদ্ধই দ্বাদশ নিদান বা ভৱচক্ৰ বুলি কৈছে। যদি শ্বৰ্ট নোট বা চমুটকা তোমালোকক লিখিব দিয়ে, তেতিয়া এই গোটেইখিনি কথা লিখি এই 12টা কাৰণ উল্লেখ কৰিবা আৰু অলপ কথা তাত লিখি দিবা। মই যিখিনি কথা ক'লোঁ যে এই কাৰণবোৰত মানুহৰ গোটেই জীৱনটো তিনিওটা কালেই জড়িত হৈ আছে এইকেইটাৰ লগত। আকৌ গোটেই মানুহৰ দুখৰ মূল কাৰণেই হৈছে অবিদ্যা। অবিদ্যাৰ পৰাই আমাৰ বেলেগ বেলেগ কাৰণবোৰ ওলাই গৈছে। গতিকে এইটো হৈছে দুখৰ কাৰণ আছে যে এই দ্বিতীয় আৰ্য সত্যটোৰ কথাখিনি সেইখিনি।
এতিয়া দুখৰ নিবৃত্তি আছে, মানে আমি দুখবোৰ নোহোৱা কৰিব পাৰোঁ। এইটোক কোৱা হৈছে নিৰোধ বা নিৰ্বাণ। মই এইটো আলোচনা কৰিবলৈ ইয়াত বা এই ভিডিঅ'টোত মই আলোচনা কৰা নাই। এই নিৰ্বাণটো তোমালোকৰ লং কুৱেশ্যন আহিব পাৰে। মই ইয়াত আলোচনা নকৰোঁ আজি, এইটো সময়খিনিও মানে যথেষ্ট কম, গতিকে এইটো তোমালোকে অলপ চাই যাবা। শ্বৰ্ট নোটো দিব পাৰে আৰু লং কুৱেশ্যনো আহিব পাৰে। মই শেষত 4 নম্বৰটো আলোচনা কৰিম। দুখ নিবৃত্তিৰ উপায় আছে, আৰু এই দুখ নিবৃত্তিৰ উপায় হিচাপে বুদ্ধই 8টা উপায় দিছে। গতিকে সেইটো তোমালোকৰ আহিব পাৰে যে অষ্টাংগিক মাৰ্গনো কি, অৰ্থাৎ সেই 8টা উপায়ক অষ্টাংগিক মাৰ্গ বুলি কৈছে। মই 8টা উপায় ইয়াত আলোচনা কৰিম একেবাৰে চমুকে। এয়া অষ্টাংগিক মাৰ্গ, এই 8টা। এয়া সম্যক দৃষ্টি, অৰ্থাৎ শুদ্ধ দৃষ্টি। সম্যক দৃষ্টি বুলিলে আমি শুদ্ধ জ্ঞানক বুজোঁ, আৰু অবিদ্যা হৈছে সকলোবোৰ দুখৰ কাৰণ। গতিকে জীৱ আৰু জগত সম্পৰ্কে যেতিয়া আমি শুদ্ধ দৃষ্টি দিব নোৱাৰোঁ, তেতিয়াই কি হয়, আমি দুখত পৰোঁ। গতিকে এই মিথ্যা জ্ঞানক বা মিছা জ্ঞানকে অবিদ্যা বোলে। গতিকে সম্যক দৃষ্টিটো একেবাৰে জৰুৰী দুখ নিৰোধ কৰিবৰ বাবে। ঠিক সেইদৰে সম্যক সংকল্প। সম্যক সংকল্পৰ অৰ্থ হৈছে মানসিক দৃঢ়তা। 4 আৰ্য সত্য সম্পৰ্কে যথাৰ্থ জ্ঞান লাভ কৰিলে নহ'ব, সেই জ্ঞান অনুসাৰে জীৱন যাপন আৰু চৰিত্ৰ গঠনৰ সংকল্প গ্ৰহণ কৰিব লাগিব। 3 নম্বৰ হৈছে সম্যক বাক। সম্যক বাকৰ অৰ্থ হৈছে শুদ্ধ কথা, সত্য কথা। সম্যক সংকল্প গ্ৰহণ কৰিবলৈ সম্যক বাক বা বাক সংযমৰ প্ৰয়োজন। ঠিক 4 নম্বৰটো হৈছে সম্যক আচৰণ, শুদ্ধ আচৰণ। কেৱল সম্যক বাকেই যথেষ্ট নহয়, নিৰ্বাণ প্ৰাৰ্থীৰ বাবে ন্যায়সংগত আচৰণৰো প্ৰয়োজন আছে। 5 নম্বৰ হৈছে সম্যক আজীৱ, মানে সৎ উপায়েৰে আমি জীৱন নিৰ্বাহ কৰিব লাগে। জীৱন ধাৰণৰ কাৰণে অসৎ পথ অৱলম্বন কৰা উচিত নহয়। 6 নম্বৰ হৈছে সম্যক ব্যায়াম। সম্যক ব্যায়ামৰ অৰ্থ হৈছে যথাৰ্থ অনুশীলন। যথাৰ্থ অনুশীলন, যেনেকৈ আমি সদায় এক্সাৰচাইজ কৰিলে আমাৰ দেহটো, আমাৰ বডিটো ভালে থাকে, ঠিক সেইদৰে এই সম্যক ব্যায়ামে আমাৰ কিছুমান মানসিক চিন্তাৰো উৎকৃষ্টতা সাধন কৰে। আমি যদি সদায় এক্সাৰচাইজ কৰোঁ, আমাৰ কুচিন্তা কুভাৱ বৰ্জন কৰা, তেতিয়াহ'লে সেইটো আমি ফলৱতী হ'ব পাৰোঁ। সেই চেষ্টা যদি আমি অব্যাহত ৰাখোঁ, সেইটোক কোৱা হৈছে সম্যক ব্যায়াম। সম্যক স্মৃতি। সম্যক স্মৃতিৰ অৰ্থ হৈছে যে যথাৰ্থ স্মৰণ, প্ৰকৃত স্মৰণ, শুদ্ধ স্মৰণ। আমি মনত ৰখা উচিত যে জগত, জীৱন, দেহ, মন, আত্মা এই সকলোৱে অস্থায়ী, অনিত্য। গতিকে 4 আৰ্য সত্যক সদায় মনত ৰখাৰ উপৰিও দেহ, মন আৰু জগতৰ সকলো বস্তু যে ক্ষণস্থায়ী, সেই কথা আমি স্মৰণ কৰি থকা উচিত। আৰু শেষৰটো হৈছে সম্যক সমাধি। অষ্টাংগিক মাৰ্গৰ অন্তিমটো মাৰ্গেই হৈছে সম্যক সমাধি, আৰু ইয়াৰ অৰ্থ হৈছে যথাৰ্থ ধ্যান। আৰু প্ৰথম 7টা অংগক সপ্ত সমাধি পৰিষ্কাৰ বোলা হয়, আৰু প্ৰথম 7টা অংগ অতিক্ৰম কৰিয়ে সমাধি অংগত প্ৰৱেশ কৰা হয়। গতিকে আমি যদি এই 8টা মাৰ্গ পালন কৰোঁ, তেতিয়াহ'লে গৌতম বুদ্ধৰ মতে আমি দুখৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। এইটো হৈছে বুদ্ধৰ চতুৰ্থ আৰ্য সত্য, আৰু চতুৰ্থ আৰ্য সত্যত এই 8টা মাৰ্গ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই একদম চমুকে, একেবাৰে চমুকে তোমালোকৰ আগত এইখিনি কথা দাঙি ধৰিছোঁ। অলপ হ'লেও তোমালোকৰ হেল্প হ'ব। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।